চৰাইদেউ জিলাৰ 2021 চনত স্থাপন কৰা চিকিৎসালয়খন সম্পূৰ্ণ হোৱাৰ পাছত চিকিৎসালয়খনত এক্স-ৰে, আল্ট্ৰাছাউণ্ডকে ধৰি সকলো যন্ত্ৰপাতি চিকিৎসালয়খনত স্থাপন কৰা হয় যদিও 4 বছৰ ধৰি যন্ত্ৰপাতিসমূহ ব্যৱহাৰ নকৰাকৈ পেলাই ৰখা হৈছে। ইফালে চিকিৎসালয়খনত ঔষধ যোগান ধৰা হৈছিল যিসমূহৰ ইতিমধ্যে ম্যাদ উকলি গৈছে। চৰকাৰী মেৰপেচৰ মাজত আবদ্ধ হৈ অজ্ঞাত কাৰণত আজিকোপতি চিকিৎসালয়খন উদ্বোধন হোৱা নাই। ৰাইজে শীঘ্ৰে চিকিৎসালয়খন ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ অনুৰোধ জনাইছে। আমাৰ চিকিৎসালয় বাউলিপুখুৰী আদৰ্শ চিকিৎসালয়খন আজি 5-6 বছৰ ধৰিয়ে অপেনিং নহ'ল। তাৰ কাৰণে আমি অতিকৈ দুখিত হৈছোঁ আৰু চৰকাৰক আমি অতিকৈ ক্ষোভ জনাইছোঁ যে আমাৰ এই অৱস্থা আজি চাহ জনগোষ্ঠীৰ লোকসকলে আজি কিবা এটা ইম্পৰ্টেণ্ট কেছ হ'লে আমাক চৰাইদেউ ৰজাপুখুৰী নহ'লে আমাৰ নাজিৰা জয়সাগৰ যাব লগা হৈ যায়। সেই গতিকে আমাৰ ৰাতি আন্ধাৰত কিছুমান 1-2 কেছত আমাৰ ইয়াত মৃত্যু মুখত পৰিবলৈও লগা হৈছে। যাৰ কাৰণে আমাৰ এইখন যেতিয়া বনিছিলে আমি ভাবিছিলোঁ আমাৰ ভাল এটা দিনলৈ যাব, আমাৰ ওচৰতে চিকিৎসালয়খন হ'ব কাৰণে আমাৰ সুবিধা হ'ব। তাৰে লৈ পিনে আমি ভাল বুলি ভাবি আছিলোঁ, কিন্তু সকলোখিনি ইয়াত অত্যাধুনিক সা সঁজুলি আৰু আমি জানিব পৰা মতে ইয়াত ডক্টৰো ইয়াত নিযুক্তি হৈছিলে আৰু যিসকল 4th গ্ৰেডৰ কৰ্মচাৰী সেইসকলো আমাৰ ইয়াত নিযুক্তি হৈছিলে, কিন্তু আজি 5 বছৰ ধৰি অপেনিং নহ'লে আৰু এনেকৈ পৰি আছে। পৰি এই অৱস্থাত আজি গোটেই হাবি জংঘলে ধৰি পিনি গোটেই ফাট মেলিছে, একো মেইনটেনেঞ্চ নাই। আৰু দেখিব পৰা মতে আমাৰ আগতো ইয়াত এখন আছিলে, সেইখনো এনেকৈ ভাঙি চিঙি শেষ হৈ গ'ল। ভগ্নাৱেশ আজিও পিছফালে আছে, য'ত আমাৰ আজি CRP কেম্প আজি বনাই থৈছে। এইখনো আমি ভাবিছোঁ সেনেকৈ হ'ব নেকি বুলি। চৰকাৰে যিহেতু একো কাণসাৰ কৰা নাই, ইয়াৰ গুৰুত্বত একো আমাক জনোৱা নাই। আমি 1-2 বাৰ আমি দৰখাস্ত যোগেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ জনাইছিলোঁ ইয়াৰ বিষয়ে, কিন্তু একো আমি ৰিজাল্ট নাপালোঁ। কাৰণ কি বুলি ভাবে ইয়াত এতিয়া কি বুলি ক'ম, এতিয়া পলিটিকেল পাৰ্টিৰ মাজতে তেওঁলোকৰ কিবা সংঘৰ্ষ হ'বও পাৰে, নহ'লে ইয়াত তেওঁলোকৰ মাজৰে কিবা হ'ব পাৰে। যিহেতু আমাৰ এইডোখৰ হৈ গৈছিল কংগ্ৰেছৰ আৰু তেওঁলোক আছিল বিজেপি, এইখন দিয়া সেনেকুৱাও হ'ব পাৰে, আমি সেই বুলিয়ে ভাবিছোঁ। আৰু যিহেতু তেওঁলোকৰ মাজৰ যিসকল মানে কাজিয়া বা তেওঁলোকৰ ৰণৰ মাজত আমি মাজত ফচি আছোঁ যেন লাগিছে আমাক। যিহেতু ইয়াত ইমান কোটি টকা ব্যয় কৰি পিনি ইমানখিনি সুন্দৰকৈ বনালে ইয়াত চিকিৎসালয়খন, কিন্তু আজিলৈকে অপেনিং কৰিব নোৱাৰিলে। তাৰ বিষয়ে আমি অতিকৈ দুখ প্ৰকাশ কৰিছোঁ। ইয়াৰ সমূহ স্থানীয় ৰাইজৰ হৈ পিনি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ জনাইছোঁ যে আমাৰ এই চিকিৎসালয়খন সোনকালে মুকলি কৰি দিব লাগে। ইয়াত মুকলি কৰি দিলে বহুতো আমাৰ যিসকল ইয়াত নিবাসী আছে, যিসকল আমাৰ ইয়াত নিবনুৱা আছে, তেওঁলোকো সংস্থাপন 1-2 পাব আৰু ইয়াত বহুখিনি সমস্যাৰ পৰা পৰিত্ৰাণ হ'ব বুলি আমি। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ প্ৰতিবেদন, এনিভাৰ 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।